তহঁতৰ নিচিনা জাতিৰ নাম লৈ কমিশ্যন খোৱা, কেতিয়াবা মাওৰাৰী জাতিক গালি পৰা, কেতিয়াবা বিহাৰী জাতিক গালি পৰা, কেতিয়াবা বেংগলী জাতিক লৈ কথা কোৱা, কেতিয়াবা মিয়া জাতিক লৈ কথা কোৱা। আৰু শৃংখল চলিয়া বোলা কেৰ্কেটুৱাটোক কৈছোঁ, চিটি বৰুৱা মদাহীটোক কৈছোঁ, তহঁতে কৈ আছ মিয়া অসম উজনি অসমৰ পৰা মিয়া খেদিম, মিয়া খেদিম, মিয়া খেদিম, মিয়া বসবাস কৰা মিয়া থকা জেগাটো তহঁতক ককা দান দিয়া মাটি, মিয়া সমাজে বহি থকা জেগাখন তহঁতক ককাৰ মাটি না চিটু বৰুৱাটো দেউতাৰ মাটি? মিয়া সমাজক মাওৰাৰী সমাজ বুলি ভাবিছ? কোনোবা জঘন্য কাম কৰিছে, কোনোবা জঘন্য ঘটনা কৰিছে, তাক আমি সমৰ্থন নকৰোঁ। ৰেপিষ্টে হয়, কালপিতে হয়। ৰঞ্জিত বৰা 11 বছৰীয়া ছোৱালীক দৰ্শন কৰিছে, তহঁতৰ মুখেৰে এটা মাত ওলাইছে? খনচিং ৰংহাং পূজাৰী দলবদ্ধ দৰ্শন কৰি ছোৱালীক দুমহীয়া অন্তঃহত্যা কৰিছে, তহঁতৰ মুখত এটা মাত ওলাইছে? জোন হালৈ মানসিক বিকাৰগ্ৰস্ত এজনী ছোৱালী, 7 বছৰীয়া ছোৱালী চকলেটৰ প্ৰলোভন দি তিনিচুকীয়াত দৰ্শন কৰিছে। শান্তি শৃংখলা বজাই ৰাখো, অসমখনত অশান্তি পৰিৱেশৰ সৃষ্টি নকৰিবি শৃংখল চলিয়া। মদাহী চিটি বৰুৱা, তইও জানি ল'বি আলফা সমাজে তোক সমৰ্থন কৰিব পাৰে, কাৰণ তহঁতে আলফাৰ লেখীয়াই।